ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট MCQ কুৱেশ্যন আৰু কি ইম্পৰ্টেন্ট লং কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা এইটো চেপ্টাৰত টোটাল নম্বৰ আছে 7 1 মাৰ্কৰ 4টা MCQ কুৱেশ্যন আহিব আৰু এটা 3 মাৰ্কৰ লং কুৱেশ্যন আহিব টোটাল নম্বৰ আছে 7 এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেন্ট MCQ কুৱেশ্যন আৰু কি ইম্পৰ্টেন্ট লং কুৱেশ্যন আছে প্ৰথমতে তোমালোক চাবা এইটো প্যাৰাগ্ৰাফত দুটা মোস্ট ইম্পৰ্টেন্ট MCQ কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানত ৰাজ্য ভিত্তিক বাবে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ভাৰতীয় সংবিধানত ৰাজ্য ভিত্তিক বাবে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা হ'ল 705টা বুজি পালা নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা 22টা নেক্সট সাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল সত্যমে জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনটো কি কলো সত্যমে জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে তোমালোক মনত কৰিবা মুণ্ডক উপনিষদ বুজি পালা নেক্সট তোমালোক চাবা অহিংসা পৰম ধৰ্ম এটো চাবা মহাভাৰত নেক্সট মই যিখিনি আন্ডাৰলাইন কৰিছো হেখিনি চাবা ইয়াৰ পৰা এটা MCQ কুৱেশ্যন 100% শিওৰ আহিব নেক্সট চাবা তোমালোক চাবা মই যিখিনি আন্ডাৰলাইন কৰিছো হেখিনি তোমালোক ভালকৈ চাবা ইয়াৰ পৰা এটা কুৱেশ্যন 100% শিওৰ আহিব মই তোমালোকক কৈ দিও কেনেকুৱা টাইপ কুৱেশ্যন আহিব তোমালোক চাবা দে চৰকাৰী স্বীকৃতি প্ৰাপ্ত 8 বিধ ধ্ৰুপদী নৃত্য আছে কেবিধ আছে 8 বিধ হে 8 বিধৰ পৰা এবিধ 100% শিওৰ আহিবই মই এটা কুৱেশ্যন লিখি দিছো তোমালোক চাবা তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰ প্ৰদেশৰ চাৰিটা অপচন থাকিব কুচিপুডি এটো হ'ব শুদ্ধ উত্তৰ মই তোমালোকক দেখুৱাই দিও তোমালোক চাবা অন্ধ্ৰ প্ৰদেশ বুলি ক'লে কুচিপুডি হ'ব তাৰ পিছত তামিলনাডু ক'লে তোমাৰ ভাৰতনাট্যম হ'ব তোমালোক এই 8 বিধ ধ্ৰুপদী নৃত্য আছে হেকেটা তোমালোক ভালকৈ চাবা দে মোস্ট ইম্পৰ্টেন্ট অন্ধ্ৰ প্ৰদেশ ক'লে কুচিপুডি হ'ব তামিলনাডু ক'লে ভাৰতনাট্যম হ'ব তাৰ পিছত তোমালোক চাবা কেৰালা ক'লে মোহিনী আট্টম হ'ব একেটা তোমালোক ভালকৈ চাবা 8 বিধ গুটেই কেটা চাবা ইয়াৰ পৰা 100% শিওৰ এটা MCQ কুৱেশ্যন আহিব আৰু কেনেকুৱা টাইপ হ'ব মই তোমালোকক কৈ দিলো এনেকুৱা টাইপ বুজি পালা যদি তোমালোকৰ কিবা কনফিউজ থাকে মোক কমেন্ট কৰি কবা মই তোমালোকক কনফিউজটো দূৰ কৰিবলৈ চেষ্টা কৰিম নেক্সট চাবা নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল অসমীয়া ভাষাত সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা অসমীয়া ভাষাত মাধৱ কন্দলীয়া সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল বুজি পালা নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল তোমালোক চাবা শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা ইয়াৰ পৰা কুৱেশ্যন এটা আহিব কেনেকৈ আহিব মই তোমালোকক কৈ দিও কীৰ্তন গ্ৰন্থখন কোনে ৰচনা কৰিছিল এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা অপচন থাকিব চাৰিটা ইয়াৰ ভিতৰত শংকৰদেৱ থাকিব মানে কীৰ্তন নামৰ গ্ৰন্থখন শংকৰদেৱে ৰচনা কৰিছে নেক্সট চাবা নামঘোষা গ্ৰন্থখন কোনে ৰচনা কৰিছে মাধৱদেৱে এটো মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল অসমৰ গদ্য সাহিত্যৰ জনক কোন এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এটো কুৱেশ্যন ম্যাক্সিমাম ষ্টুডেন্টে জানে কোন বট্টদেৱ কুৱেশ্যনটো কি কলো অসমৰ গদ্য সাহিত্যৰ জনক কোন এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব বট্টদেৱ নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম বাৰ্তালোচনী খনৰ নাম হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা অৰুণোদয় লগতে তোমালোক মনত কৰিবা অৰুণোদয় কেতিয়া প্ৰকাশ কৰা হৈছিল 1846 খ্ৰীষ্টাব্দত বুজি পালা
नेक्स्ट चाबा तुम्हालोक नेक्स्ट इम्पर्टेन्ट MCQ क्वेश्चन टू हल तलातल गढ़टू निर्माण आरम्भ करिছিল साइट ऑप्शन থাকিব তেতিয়া তোমালোক মনত কৰিবা তলাতল গড়টো নিৰ্মাণ আৰম্ভ কৰিছিল কোনে কৰিছিল স্বৰ্গদেউ रुद्रसिंहই বুজি পালা नेक्स्ट চাবা তোমালোক এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্ন এইবিলাক যদি নাহেও তথাপি তোমালোক চাবা ইয়াৰ পৰা MCQ কোৱেশ্চন বনাই দিব তোমালোক চাবা 1 3 4 5 नेक्स्ट 8 9 11 আৰু 13 একেটা কোৱেশ্চন ভালকৈ চাবা একেটা কোৱেশ্চনৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন বনাই দিব नेक्स्ट চাবা তোমালোক 16 19 20 22 24 25 27 28 একেটা কোৱেশ্চন ভালকৈ চাবা একেটা কোৱেশ্চনৰ পৰা তোমালোকৰ MCQ কোৱেশ্চন বনাই দিব नेक्स्ट চাবা তোমালোক 22 24 26 27 28 31 34 একেটা কোৱেশ্চন চাবা ভালকৈ মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 3 4 6 7 9 আৰু 10 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গল এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক কৈ দিলো এইটো ভিডিঅত তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ভিডিঅ লাগে কালিৰ পৰা ইংলিছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ভিডিঅ বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোক মোক কমেন্ট কৰি কবা ইংলিছৰ MCQ কোৱেশ্চন লাগে না লং কোৱেশ্চন লাগে মই কালিৰ পৰা ইংলিছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ভিডিঅ বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ